পাৰ্থ প্ৰিয় দৰ্শক দুটা বিষয় সাঙুৰি লৈছো আমাৰ এই বিশ্লেষণত কাৰণ দুইটা বিষয়ে কিছু মুহূৰ্তৰ পূৰ্বে শিৰোনাম দখল কৰিছে বিষয়টো এনে ধৰণৰ দুইটা বিষয় যদি আমি সাঙুৰি লওঁ হেডলাইনটো ঠিক এনে ধৰণৰ হয় উচ্চতম ন্যায়ালয়ত এছআইৰ সন্দৰ্ভত শুনানি চলি থকাৰ মুহূৰ্ততে অৰ্থাৎ উচ্চতম ন্যায়ালয়ত বিহাৰৰ ব্যাপক ভোটাৰ তালিকাৰ সংশোধনীৰ শুনানি চলি থকাৰ মাজতে বা উচ্চতম ন্যায়ালয়ে সেই দিশত নিৰ্দেশনা দিয়াৰ মাজতে উচ্চতম ন্যায়ালয়তে ইভিএমৰ ৰিকাউন্টিংক লৈ বা ইভিএমৰ জালিয়াতিক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে দুটা বিষয় ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিনৰ কাউন্টিংক লৈ ভয়ংকৰ তথ্য বা ভয়ংকৰ গাফিলতি পোহৰলৈ আহিছে আৰু পোহৰলৈ আহিছে স্বয়ং উচ্চতম ন্যায়ালয়ৰ মজিয়াত সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰথম কথা আৰু দ্বিতীয় কথা কিছু সময়ৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে বিহাৰৰ বিশেষ বিস্তাৰিত ভোটাৰ তালিকা সংশোধনীক লৈ এক গুৰুত্বপূৰ্ণ ৰায় দিছে নিৰ্দেশ দিছে ইন্টাৰিম অৰ্ডাৰ দিছে অৰ্ডাৰটো হৈছে যি 65 লাখ ভোটাৰৰ নাম কৰ্তন হৈছিল এছআইআৰ কৰাৰ পিছৰ খসৰা ভোটাৰ তালিকাৰ পৰা সেই 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰিব লাগিব ডিভিজন বেঞ্চৰ দুজন ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ সূৰ্যকান্তৰ যিখন পীঠ সেই পীঠখনে স্পষ্ট কৰিছে 2024 লোকসভা নিৰ্বাচনত এই 25 লক্ষ লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছিল এইবাৰ এছআইআৰৰ যোগেদি সেই সকল লোকৰ নাম কৰ্তন কৰা হ'ল বিভিন্ন কাৰণ নিৰ্বাচন আয়োগে দিছে তাৰে কিছু লোকৰ মৃত্যু হৈছিল কিছু লোকৰ মাল্টিপল স্থানত একাধিক স্থানত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছিল আৰু কিছু লোকৰ এড্ৰেছ ভুৱা আছিল এই তিনিটা কাৰণত 65 লাখ লোকৰ নাম কৰ্তন কৰা হৈছে বুলি ইলেকশ্যন কমিছনে কৈছিল কিন্তু এইবাৰ সুপ্ৰিম কোৰ্টে ইলেকশ্যন কমিছনক কৈছে ৱেবছাইটত 65 লাখ লোকৰ তালিকাখন আপলোড কৰক প্ৰতিজন লোকৰ এগেইনষ্টত প্ৰতিজন লোকৰ হাৰিত তেওঁলোকৰ নাম কিয় কৰ্তন হন তাৰ কাৰণ উল্লেখ কৰক আৰু যিখন 65 লাখ লোকৰ তালিকা আপলোড কৰিব সেইখন সাৰ্চেবল হ'ব লাগিব অৰ্থাৎ পিডিএফ ফৰমেটত দিলে নহব কোনোবাই যদি মই পাৰ্থ মোৰ নাম যদি ডিলিট হৈছে মই নিজৰ নামটো কোট আছে কেনেকৈ আছে সাৰ্চ কৰিব পাৰিব লাগিব PAR কন্ট্ৰল F মাৰি PARTH মাৰিলে মোৰ নামটো আহিব লাগিব মোৰ সবিশেষ আহিব লাগিব ঠিক তেনে ধৰণেৰে আপলোড কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয় ইলেকশ্যন কমিছনক আৰু পৰৱৰ্তী শুনানি আগষ্টৰ 22 তাৰিখে অনুষ্ঠিত হ'ব এতিয়া আন বিষয়টোলৈ আহো আন বিষয়টো গুৰুত্বপূৰ্ণ সেই বিষয়টো শিৰোনাম দখল কৰিছে কাৰণ ইলেকশ্যন কমিছন ভোটাৰ তালিকা নিৰ্বাচন ইভিএম এই গোটেই বিষয়বোৰ এটাৰ সৈতে আনটো সংপৃক্ত হৈ আছে সংলগ্ন হৈ আছে ইভিএমৰ ক্ষেত্ৰত কি হ'ল জানেনে প্ৰিয় দৰ্শক ইভিএমৰ ক্ষেত্ৰত নিৰ্বাচন খুব ডাঙৰ নিৰ্বাচন নাছিলে হাৰিয়ানাৰ গাঁওবুঢ়াৰ নিৰ্বাচন হাৰিয়ানাৰ সৰপঞ্চ পোল আছিল আৰু 2022তে পানিপত জিলাৰ এখন গাঁওবুঢ়াৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল যিটো নিৰ্বাচনত ইভিএম ব্যৱহাৰ হৈছিল দুগৰাকী প্ৰাৰ্থী আছিল এগৰাকী কুলদীপ আছিল এগৰাকী প্ৰাৰ্থী আছিল কুলদীপ সিং আৰু আনগৰাকী প্ৰাৰ্থীৰ নাম আপোনালোকক জনাম এগৰাকী প্ৰাৰ্থী আছিল কুলদীপ তেওঁৰ নাম কুলদীপ সিং আছিল আৰু আনগৰাকী প্ৰাৰ্থী আছিল মোহিত কুমাৰ আৰু কুলদীপ সিং জয়ী হ'ল মোহিত কুমাৰ পৰাজিত হ'ল আৰু কিন্তু মোহিত কুমাৰ পৰাজিত হোৱাৰ পিছত তেওঁ সেই পৰাজয় তেওঁ গ্ৰহণ নকৰিলে তেওঁৰ উপলব্ধি কৰিলে সেই ইভিএমৰ যোগেদি যি কাউন্টিং হৈছিল সেই কাউন্টিংত কিবা গাফিলতি হোৱাৰ তেওঁ উপলব্ধি কৰি তেওঁ যি পোল ট্ৰাইব্যুনেল আছে বা ইলেকশ্যন ট্ৰাইব্যুনেল আছে তেওঁলোকৰ জিলাৰ অৰ্থাৎ নিৰ্বাচনী ন্যায়াধিকৰণ যি আছে তেওঁলোকৰ জিলাত সেই নিৰ্বাচনী ন্যায়াধিকৰণত তেওঁ আপত্তি দিলে আৰু আপত্তি দিয়াৰ পিছত অভিযোগ দিয়াৰ পিছত নিৰ্বাচনী ন্যায়াধিকৰণে কি কৰিলে যিটো বুথত হৰা প্ৰাৰ্থীজনে কাউন্টিংত গাফিলতি হৈছিল বুলি কৈছিল সেই বুথটো ৰিকাউন্টিং কৰিবলৈ নিৰ্দেশ দিলে কিন্তু এই নিৰ্দেশৰ প্ৰত্যাহ্বান জিকা ব্যক্তিজনে জনালে ক'ত পাঞ্জাব হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ত হাইকোৰ্টত তেওঁ প্ৰত্যাহ্বান জনালে হাইকোৰ্টে কি কৰিলে কুৱেছ কৰিলে নিৰ্দেশটো বাহাল নাৰাখিলে নিৰ্দেশটো নাল এণ্ড ভইড কৰিলে যি নিৰ্দেশ ট্ৰাইব্যুনেলে দিছিলে নিৰ্বাচন ন্যায়াধিকৰণে দিছিলে সেই নিৰ্দেশক খাৰিজ কৰিলে কোনে পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় এতিয়া যিজন হৰা প্ৰাৰ্থী MK মোহিত কুমাৰ তেওঁ আহি সুপ্ৰিম কোৰ্ট পালেহি সুপ্ৰিম কোৰ্ট তেওঁ দৰখাস্ত দিলে আবেদন জনালে সকলো কথা বিৱৰি ক'লে তেওঁ ক'লে যি ইভিএমৰ কাউন্টিং হৈছিল গাফিলতি হৈছে তেওঁ পুনৰ ৰিকাউন্টিং বিচাৰে সুপ্ৰিম কোৰ্টৰ তিনিজনীয়া এখন বিচাৰপীঠ বহিলে গোচৰটোক লৈ
সেই বিচাৰপীঠৰ অন্য সদস্য আছিলে জাষ্টিছ সূৰ্যকান্ত আছিলে, জাষ্টিছ দীপাংকৰ দত্ত আছিলে আৰু জাষ্টিছ এন কোটেশ্বৰ সিং আছিলে। জাষ্টিছ এন কোটেশ্বৰ সিং আপোনালোক সকলোৱে জানে মণিপুৰৰ নিবাসী, গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ জাষ্টিছ হিচাপে কৰ্মৰত হৈ আছিলে আৰু লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁ অধিবক্তাও আছিলে এটা সময়ত। যি কি নহওক এই তিনিজনৰ বিচাৰপীঠে নিৰ্দেশ দিলে কেৱল সেই বুথটোৰে নহয়, যিমানকেইটা বুথ আছিলে সেই বুথবোৰত যিমানকেইটা EVM নিৰ্বাচনটোৰ পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল সব EVM লৈ অহা হওক আৰু লৈ আহি কি কৰা হ'ল এটা তাৰিখ নিৰ্ধাৰিত কৰি দিয়া হ'ল। এই শুনানিটো হৈছিলে জুলাইৰ 31 তাৰিখে। জুলাইৰ 31 তাৰিখে তিনিজন জাজে কৰিলে কি কৰিলে, সকলো বুথৰ EVM লৈ অহা হওক সুপ্ৰিম কোৰ্টলৈ আৰু সুপ্ৰিম কোৰ্টৰ ৰেজিষ্ট্ৰাৰৰ সন্মুখত, সুপ্ৰিম কোৰ্টৰ OSDৰ সন্মুখত পুনৰ কাউণ্টিং আৰম্ভ হওক আৰু সেই কাউণ্টিং ভিডিঅ'গ্ৰাফ কৰা হ'ব আৰু সেই কাউণ্টিঙক দুইগৰাকী প্ৰাৰ্থী বাধ্যতামূলকভাৱে উপস্থিত থাকিব লাগিব। তাৰ পিছত কি হ'ল জানেনে, EVMৰ পুনৰ কাউণ্টিং কৰা হ'ল। মই পুনৰ কৈছোঁ সৰু নিৰ্বাচন, গাঁওবুঢ়াৰ ইলেকশ্যনৰ নিৰ্বাচন, কিন্তু হৰা ব্যক্তিগৰাকীয়ে কিন্তু তেওঁ হাৰ মানি লোৱা নাছিলে। তেওঁ আহি সুপ্ৰিম কোৰ্ট পাইছিলে আৰু এতিয়া দুইজনৰ উপস্থিতিত পুনৰ সুপ্ৰিম কোৰ্টত আগষ্টৰ 6 তাৰিখে কাউণ্টিং হ'ল। টোটেল EVMবোৰত টোটেল ভোট পৰিছিলে কেইটা, 3767টা ভোট পৰিছিল। পুনৰ কাউণ্টিং হোৱাৰ পিছত দেখা পোৱা গ'ল যিজন পূৰ্বতে জিকিছিল কুলদীপ সিং, তেওঁ লাভ কৰিলে 1000 ভোট আৰু যিজন হাৰিছিলে মোহিত কুমাৰ, তেওঁ কিমান ভোট লাভ কৰিলে জানেনে, 1051টা ভোট। অৰ্থাৎ জয়ী হ'ব লাগিছিল মোহিত কুমাৰ। ৰিকাউণ্টিঙৰ কথাটো কৈছোঁ, ৰিকাউণ্টিঙত পৰা ভোট ওলাল 3767টা আৰু কুলদীপ সিঙে পালে তাৰে 1000টা যিটো ৰিকাউণ্টিং তাত ধৰা পৰিলে আৰু মোহিত কুমাৰে পাইছিলে 1051টা। অৰ্থাৎ জয়ী হ'ব লাগিছিল মোহিত কুমাৰ যি হাৰিছিলে আৰু পৰাজিত হ'ব লাগিছিল কুলদীপ সিং যি জিকিছিলে। গতিকে EVMৰ এক ব্যাপক ৰিকাউণ্টিঙত গাফিলতি এনেধৰণেৰে প্ৰকাশ পাইছে আৰু ৰেজিষ্ট্ৰীৰ সন্মুখত এই ফলাফল অহাৰ পিছত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে জিলা নিৰ্বাচন বিষয়াক আৰু আন যিসমূহ কৰ্তৃপক্ষ আছে সংলগ্ন তেওঁলোকক নিৰ্দেশ দিয়া হৈছে ইমিডিয়েটলি গাঁওবুঢ়া হিচাপে যে মোহিত কুমাৰ জয়ী হৈছে সেই কথা ঘোষণা কৰক আৰু মোহিত কুমাৰক ইমিডিয়েটলি তাৎক্ষণিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰা হওক। হ'ব পাৰে এটা গাঁওবুঢ়াৰ নিৰ্বাচন, কিন্তু সেই গাঁওবুঢ়াৰ নিৰ্বাচনটো যাতে নিকা হয় আৰু শুদ্ধকে হয় তাৰ কাৰণে উচিত পদক্ষেপ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে। গাঁওবুঢ়া নিৰ্বাচনৰ EVMৰ কাউণ্টিঙতো এনেধৰণৰ যদি গাফিলতি বা জালিয়াতি পোহৰলৈ আহে আৰু তাকো উচ্চতম ন্যায়ালয়ৰ মজিয়াত, তেতিয়া কিন্তু দুশ্চিন্তাৰ ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক প্ৰক্ৰিয়াটো বা নিৰ্বাচনী গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটোত দুশ্চিন্তা বৃদ্ধি পোৱাৰ আশংকা বিভিন্নজনে প্ৰকাশ কৰিছে আৰু তাৰ সমান্তৰালকৈ SIRক লৈ উচ্চতম ন্যায়ালয়ত আন এক শুনানি চলি আছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে SIRক লৈ যি শুনানি চলি আছে সেই শুনানিৰ যিখন পীঠ সেইখন পীঠৰো নেতৃত্ব বহন কৰিছে জাষ্টিছ সূৰ্যকান্তে আৰু এই যি EVMক লৈ যি ৰিকাউণ্টিঙৰ যি এখন পীঠ যিখন পীঠে ৰিকাউণ্টিঙৰ নিৰ্দেশ দিলে এই পীঠতো কমন জাজগৰাকী হৈছে জাষ্টিছ সূৰ্যকান্ত। যি কি নহওক প্ৰিয় দৰ্শক, এই বাতৰিটোৱে শিৰোনাম দখল কৰাৰ কাৰণে আপোনালোকৰ সন্মুখলৈ বাতৰিটো লৈ আহিলোঁ। দুটা বিষয়, EVMৰ ৰিকাউণ্টিঙত গাফিলতি বা জালিয়াতি সুপ্ৰিম কোৰ্টৰ সন্মুখতে প্ৰকাশ পালে। যি ফলাফল ওলাইছিলে নিৰ্বাচনৰ পিছৰ কাউণ্টিঙত তাৰ এক ওলোটা ফলাফল পুনৰ ৰিকাউণ্টিং কৰোঁতে উচ্চতম ন্যায়ালয়ৰ মজিয়াত ওলাই পৰিলে। গতিকে নিৰ্বাচন আয়োগে গোটেই বিষয়বোৰ নতুনকৈ চিন্তা কৰাৰ কিন্তু প্ৰয়োজনীয়তা আহি পৰিছে বুলি একাংশই ক'ব খোজে। যি ধৰণে ভোটাৰ তালিকাত এনেধৰণৰ গাফিলতি পৰিলক্ষিত হৈছে, বিজেপি কংগ্ৰেছ দুইটা দলেই সেই গাফিলতিসমূহ পোহৰলৈ আনিছে বিভিন্ন সমষ্টিত, বিধানসভা লোকসভা সমষ্টিত। গতিকে একেবাৰে শুদ্ধ নিকা এখন ভোটাৰ তালিকা কিন্তু গণতন্ত্ৰৰ কাৰণে খুবেই প্ৰয়োজন বা মেণ্ডেটৰী, বাধ্যতামূলক আৰু তাৰ সমান্তৰালকৈ ভোটাৰ তালিকাখন শুদ্ধ হওক আৰু সমান্তৰালকৈ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া সেইটো যাতে সঠিক হয়, শুদ্ধ হয়, নিকা হয়, কোনো যাতে হৰা ব্যক্তি জয়ী নহয়, জয়ী হোৱা ব্যক্তি নাহাৰে বা প্ৰকৃত ব্যক্তিয়ে ভোট প্ৰদান কৰাৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিব পাৰে, কোনো অবৈধ বিদেশী যাতে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয় বা এজন ব্যক্তিৰ নামত যাতে বহু ভোট নপৰে, তেনেধৰণৰ প্ৰক্ৰিয়াবোৰ নিশ্চিত কৰাৰ দায়িত্ব কেৱল নিৰ্বাচন আয়োগৰ। প্ৰিয় দৰ্শক, এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালোঁ। এই বিশ্লেষণ কেনে পালে আমাক জনাব। অতিৰিক্ত তথ্য বা মন্তব্য প্ৰকাশ কৰিব বিচাৰিলে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেণ্ট ছেকশ্যনত মন্তব্য কৰিব।
দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰি ৰিয়েল টাইমত যদি নাপায় ৰিয়েল টাইমত পাবলৈ হ'লে শীঘ্ৰে যদি এতিয়ালৈকে কৰা নাই শীঘ্ৰে ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নতুবা ফ'ল' কৰক ফেচবুক বা ইনষ্টাগ্ৰাম পেজ